কেক বনাবৰ বাবে মই প্ৰথমতে লৈছোঁ একাপ ময়দা, একাপ ৰিফাইন আৰু 2টা ডিম, একাপ চেনিখিনি আপোনালোকে মিক্সিত গুড়ি কৰি ল'বও পাৰে আৰু বেকিং পাউডাৰ। প্ৰথমতে মই এই ময়দা কাপ এই বাতিটোত ঢালি দিলোঁ। ইয়াৰ পিছতে মই এই চেনিখিনি তাৰ লগতে দি দিম। এতিয়া এই বেকিং পাউডাৰটোৰ অলপমান মই এখন চামুচত লৈ আধা চামুচমান হোৱাকৈ এইখিনিৰ লগতে দি দিলোঁ। সকলোখিনি এতিয়া ভালদৰে মিহলাই লোৱা হ'ল। এতিয়া এই ডিম দুটা মই এই বাতিটোত উলিয়াই লৈছোঁ। সেই দুটা মই এই মেচিনটোৰেদি অলপমান ভালদৰে ফেটি ল'লোঁ। আপোনালোকৰ যদি মেচিন নাই হাতেৰেও ফেটিব পাৰে। এতিয়া মই ৰিফাইন কাপ ইয়াতে ঢালি দিছোঁ। আৰু আকৌ ভালদৰে এই মেচিনটোৰ সহায়েৰে মই মিহলাই লৈছোঁ। এতিয়া প্ৰথমতে মই মিহলাই থোৱা বস্তুখিনি ইয়াত অলপ অলপকৈ ঢালি দিছোঁ। এনেদৰে অলপ অলপকৈ ঢালি দি মই গোটেইখিনি ভালদৰে মিহলাই ল'ম। গোটেইখিনি মিহলাই হৈ যোৱাৰ পিছত এনেকুৱা ধৰণৰ হ'ব। আপোনালোকে দেখিছে বহুত ডাঠো নহয়, বহুত পাতলো নহয়। কেকটো বনাবৰ বাবে মই এনেকুৱা এটা বাতি ব্যৱহাৰ কৰিম আৰু এখন কাগজ লৈ লৈছোঁ মই। ইয়াতে বাতিটো এনেদৰে বহাই দিছোঁ। কাগজখন মই বাতিটোৰ জোখেৰে ফালি ল'ম। এতিয়া মই এই বাতিটোত অলপমান ৰিফাইন দি লৈছোঁ আৰু এই ৰিফাইনখিনি মই বাতিটোৰ চাৰিওফালে এডাল ব্ৰাছৰ সহায়ত ভালদৰে লগাই ল'ম। মই যিখন কাগজ বাতিটোৰ জোখেৰে ফালি থৈছিলোঁ সেই কাগজখন বাতিটোত এনেদৰে বহাই দিছোঁ। এতিয়া মই এই মিলাই থোৱা বস্তুখিনি সেই কাগজখনৰ ওপৰত দি দিছোঁ। মই এই কুকাৰটো অলপ সময় গৰম কৰি থৈছিলোঁ আৰু এতিয়া এই ষ্টেণ্ডডাল ইয়াত দি দিছোঁ আৰু মই যিটো বাতিত সেইখিনি বস্তু দিছিলোঁ সেই বাতিটো এই ষ্টেণ্ডডালৰ ওপৰত দি দিছোঁ। এতিয়া মই এই কুকাৰৰ হুইচেলটো খুলি লৈছোঁ আৰু খপখন মাৰি দিছোঁ। মই জুইটো বহুত কমাই দিছোঁ আৰু এনেদৰে 20 মিনিটমান ৰাখি দিছোঁ।